এই মণিকূটত যে আপোনালোকে থপনা পাতি লৈছে নে নিজে জাগ্ৰত হোৱা নিজে হোৱা নমস্কাৰ জনাইছোঁ সকলো ভক্তকে আজি আমি যি ঠাইত আহিছোঁ সঁচাকৈ মন ভৰি গ'ল আৰু সেইকাৰণে ভিডিঅ'টো মই বনালোঁ আৰু অকমান তাত থকা গোপিনীসকলে আপোনালোকক ক'ব আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে এই ঠাইটুকুৰা যি মানুহ যায় যি মনেৰে যায় মনৰ আশা পূৰ্ণ হয় এই ঠাইটুকুৰা আছে মৰিগাঁও জিলাৰ মিকিৰভেটা ডেকা গাঁৱত আছে কালিকা লগা থান এখন আছে যিখন থানত আপোনালোকে শুদ্ধ মনেৰে যি বিচাৰে সকলো পাব যাৰ সন্তান নাই যাৰ চাকৰি নাই যাৰ পঢ়া শুনাত কম মানে দুৰ্বল সেই সকলো মানুহে যি মনৰ আশাৰে সেই ঠাইত যায় শুদ্ধ মনেৰে সেৱা সৎকাৰ কৰে সকলো সুফল পাব ইয়াত সকলো ধৰণৰ সুবিধা আছে মই ভিডিঅ'টো শেষলৈকে জনাম ইমান ভালকৈ জনাব নোৱাৰোঁ তথাপিও অলপকৈ জনাইছোঁ না কিবা পাইছে মানে তেওঁ মানে কিবা প্ৰমাণ পাইছে প্ৰমাণীয় মন্দিৰ নহয় ইয়াতে যে এতিয়া দুভাগ মণিকূট আছে এফালে এইফালে এভাগ আছে আৰু এইফালে এভাগ আছে দুভাগ মণিকূট কিয় আছে শুনা নাই পোৱা মই অকণ বোকা আছে আমাৰ শালগ্ৰাম মূৰ্তি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু সিফালে আছে আমাৰ কি ক'লে সাতোলা অঁ তেওঁ কৈছে ইয়াতে যেহেতু দুভাগ মণিকূট আছে এভাগ হৈছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নিজেই শিলৰ উৎপন্ন হোৱা এটা মূৰ্তি সেইটো এটা মণিকূট আৰু এফালে আছে সাতোলা গোসাঁই আছে যি গোসাঁইক তেওঁলোকে বহাগৰ 4 তাৰিখে বাহিৰত ওলাই বহুত পূজা পাতল কৰে সেই বিষয়ে কৈ আছিলে তাকে এইগৰাকী গোপিনীয়ে কৈছে তাত থকা যিহেতু তেওঁৰ মাতটো অকণমান সৰুকৈ আহিছে সেইবাবেহে মই কৈ দিছোঁ তেওঁ কৈছে এইটো বহুত প্ৰমাণীয় মন্দিৰ হয় বা থান হয় ইয়াতে যদি আপোনালোকে নিয়ম নীতি নাথাকে তেতিয়াহ'লে বহুত সন্মুখীন হ'ব জীয়া মাছ এদিন আজি আমি যোৱা বোলে এসপ্তাহৰ আগত এইটো নামঘৰৰ ৰাস্তা পাৰ হ'ব নোৱাৰে এজন মুছলমান সম্প্ৰদায়ৰ মানুহে মাছ লৈ গৈছিলে বেচিবলৈ তাৰপিছত মাছৰ টেক্সিটো যিটো চাইকেল লৈ গৈছিলে নামঘৰৰ ফালে টানে আৰু মানুহটোৱে আগৰ ফালে টানে এনেদৰে টানাটানি কৰোঁতে নিজে নিজে চাইকেল পৰা মানুহজন পৰি বেহুচ হৈ যায় লগে লগে গাঁৱৰ মানুহে মাছ নিয়াৰ কাৰণে গায় তথাপিতো ঘৰলৈ নামঘৰ ৰাস্তা দি নিব নোৱাৰে 3 দিনৰ পিছত তেওঁ মৃত্যু হয় সেই কথাখিনি তেওঁ কৈ আছে লগতে এইটো হৈছে ইয়াতে এজন সাংবাদিক আহিছিলে লং পেণ্ট চাৰ্ট পিন্ধি আহিছিলে আৰু তাৰ মণিকূটৰ ভিতৰত সোমাই তেওঁ ফটো উঠাইছিলে ফটো উঠাৰ পিছতে কোনো নিয়ম নাছিল কাৰণে 2-3 দিনৰ পিছত সেই মানুহৰ মৃত্যু হয় সেই কথাখিনি তেওঁ কৈ আছে মানে কিমান বছৰ আপোনালোকেও নাজানে মানে ইমান বছৰ নিজে নিজে মন্দিৰটো ওলালে আৰু আপোনালোকে নামঘৰ বা থান বনাই ল'লে আৰু ন ক'ত ইয়াতে এই সিপাৰে যে আছে যে সেইটো বিষ্ণু মন্দিৰ বুলিয়ে লিখা আছে আগতে কালিকা থান বুলি আছিলে এই একেই এই ভকতগৰাকীও মানে ৰাস্তাৰ সিটোপাৰে এটা বিষ্ণু মন্দিৰ বনোৱা হৈছে কিয়নো বিষ্ণু মন্দিৰ বুলি বনোৱা আছে আগতে কি আছিলে সেইখিনি কথা কৈ আছে তেওঁ যিহেতু সৰুকৈ কৈছে সেইবাবে মই ভইচ দিছোঁ আকৌ এবাৰ যিহেতু সিটো চাইডে যিটো কালিকা লগা স্থান আছিলে তাত বলি বিধানো হৈছিলে আৰু এগৰাকী মুছলমান সম্প্ৰদায়ৰ মহিলা আহিছিলে আৰু সেই মহিলাৰ গাত মনসামা লাগিলে আৰু মনসামা যেতিয়া লাগিলে তেতিয়া গোটেই গাঁৱৰ এই ৰাস্তাৰে ভক্তি পূজা অৰ্চনা কৰিলে তেওঁক যাবগৈ দিলে কিন্তু তেওঁ যাবলৈ নাই বিচৰা ক'লে কি মই মানে হেৰি আৰু আমি ইয়াত নাম মানে মন্দিৰটো লোৱাৰ কাৰণে কিবা অসুবিধা নাই বহুত ভাল হৈছে বুলি ক'লে আৰু কৈছে যে মনসা পূজা কৰিব ক'লে তেতিয়া ভকতকৈ ৰাইজে ক'লে কি আমি মনসা পূজা কৰিব নোৱাৰিম ইয়াৰ কাৰণে বহুত নিয়ম নীতিৰ প্ৰয়োজন আমি ইমানখিনি নাজানিম বেলেগ কিবা এটা দিয়ক বুলি সহায় বিচাৰিলে তেওঁ বহুত যাবলৈ নিবিচাৰে তেওঁ হাজবেণ্ডে বোলে গাড়ীখনত সেই মুছলমান সম্প্ৰদায়ৰ মানুহগৰাকীক হাজবেণ্ডে গাড়ীত উঠাব বিচাৰে নুঠায় বহুত সেৱা মানে কৰোঁতে তেওঁ গৈছিল আৰু যোৱাৰ পাছতো সেই ঠাইত যেতিয়া মানে যিটো স্থান তাত ভাবিলে কি আমি ইয়াত মনসা পূজা নকৰি বিষ্ণু পূজাকে কৰিম আৰু সেইবুলি মন্দিৰ পাতিব লাগিছিলে য'তেই গাঁত খানে ত'তেই সাপ ওলাই গাঁত খানিবই নোৱাৰে
বাঁহডাল পুতিবই নোৱাৰে বাঁহডাল পুতিলে মানে সাপ ওলাই আহে আৰু আশে পাশে জংঘল কেঁচা গছ গছনি নিজে নিজে জুই লাগি গৈছিলে সেই জুইকুৰা নুমাবলৈ পানী ব্যৱস্থা কৰিবলৈ যেতিয়া ওপৰত উঠিব যায় সেই বস্তুটো ভাঙি যায় নাইবা জুই লাগি যায় মানে কোনো ঠাইতে মানে গাঁত খান্দিব নোৱাৰে য'তেই ঘাপ এটা পৰে য'লে বাঁহডাল পুতিবলৈ মন্দিৰ ভাগ বনাবলৈ তাতেই সাপ ওলাই আহে মনসা মাক পূজা কৰিব দিয়ে তাৰপিছত বহুত সেৱা ব্লাউজটো তিতোৱা নাছিলে বাঁহী কাপোৰ পিন্ধি আহিছিলে সেইকাৰণে মানুহজনী গা ধুৱাই দিলে বিষ্ণু মানে এটা ভাবিছো থান যে তেল চাকি দিব লগা পাৰে তেল চাকি দিবলৈ মই তথাপিতো কৈছো কিবা শৰাই চৰাই অকণমান লৈ লওক আৰু তেতিয়াহে তেওঁ শৰাই অকণমান মানে যি পাইছে আৰু সন্মুখতে লৈ আহিছে ইয়াত আমি তেল চাকি দিব পাৰে বুলিহে ভাবি আহিছিলোঁ ইমান খুলি ভিডিঅ'টোত কোৱা নাই ন গোটেইখিনি কথা ভিডিঅ'টোত কমপ্লিট ধৰি লওক মানে শৰাই প্ৰসাদ অন্ন এইখিনি কথা কোৱা নাই নহয় খালী কৈছে মিকিৰ ভেটা অঞ্চলত ডেকা ৰজাগাঁৱত কালিকা লগা স্থান এখন আছে যিখন থানত গ'লে সকলোৰে মনৰ কামনা পূৰ্ণ হয় তেনেকৈ বুলিহে কৈছে আৰু সেই ভিডিঅ'টো পাই পেলাই আমি ফেচবুকত ভিডিঅ' এটা পাই পেলাই আমাৰ ওচৰতে এনেকুৱা থান আমি নাজানো যাওঁ বুলি কৈহে আমি সেই কথাটোকে কৈছোঁ আমি যিহেতু নাজানো কি হয় অন্ন ব্যৱস্থাও কৰে আমি নাজানো শৰাই দিয়ে যে সেইটোও নাজানো গোটেইখিনি কৈছোঁ তেওঁ কৈছে এতিয়া ইয়াত যেতিয়া নাম গায় তেতিয়াহ'লে নিজে নিজে ঢোল আৰু নেগেৰা মানে বাজি উঠে কৈ আছে শুনক আছে 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 ইয়াত মানে দেখা নোপোৱা এটা শক্তি আছে আপুনি মই দেখা নাপাওঁ আছে ইয়াতে আৰু সেইকাৰণেতো বিৰাজ কৰি আছে ন সকলোতে সেইটোৱে আৰু নিজে বিচাৰিলে তেতিয়া আমাৰ তিলক কাম কৰিলে আৰু পুষ্প দিলে নিমালি দিলে দিয়াৰ পিছত তেওঁ জকিলে জকাৰ পিছত আমি তেওঁক সুধিলোঁ আপুনি কিহৰ কাৰণে জকিছে আমাৰ গাঁওখন ভালনে বেয়া তেওঁ ক'লে ভাল ভাল সকলো ভাল আপোনালোকৰ ভকতবিলাক অন্তৰ খোলা আৰু মই ইয়াত থাকিব দিব নে নিদিব কৈছোঁ আমি আপোনাক ৰাখিব নোৱাৰিম তেওঁ আকৌ আমাক মনসা পূজা পাতিব দিছে কিন্তু আমাৰ মনসা পূজা শক্তি নাই আমি মনসা পূজা কৰিবও নোৱাৰোঁ তেখেতক আমি সেইটো কৈছোঁ তেখেত কিন্তু যোৱাৰ সময়ত নেযায় কিন্তু গিৰিয়েকে তেখেতক টানি আজৰি লৈ গাড়ীটো উঠাব নোৱাৰে তেওঁ ইয়াতেই থাকে মন্দিৰত কিন্তু আমি তেওঁক ৰাখিব নোৱাৰি তেখেতক বিদায় দিয়া হৈছে আকৌ আহে ইছলাম আছিলে মুছলমান সম্প্ৰদায় আছিল মই যিহেতু ইউটিউবাৰ নহয় মই যিহেতু নৰ্মেল কেমেৰাত অলপমান ভিডিঅ' কৰিহে মোৰ নিজৰ পেজত পোষ্ট কৰোঁ তাৰে আপোনালোকে চাব বুলিহে এই ল'ৰাজনে তেওঁ ভিডিঅ' কৰি আছিলে আৰু তাৰে নামঘৰত থকা গাঁওখনৰ ভকতনী কিবা সুধি আছিলে আৰু সেয়াৰে মই অকণমান ভিডিঅ' কৰি ল'লোঁ আৰু এইভাগে হৈছে বিষ্ণু মন্দিৰ আৰু এই ভাগতে হৈছিলে মা মনসা লাগিছিলে মুছলমানগৰাকী শুনকচোন এতিয়া এইটো বাটেদি এতিয়া মাছ মাংস ধৰি লওক এইটো অঞ্চলৰ মানুহে খাব নোৱাৰে নিলেও মানে সেই কাৰোবাৰ যদি দিন বেয়া হয় তাক দেখুৱাই দিয়ে লগে লগে যদি মানে তেওঁ একো হেৰি নকৰে তেতিয়া পাৰে আৰু কোন জেগা পাৰ হওঁতে মানে সেৱা খটকা কৰি নিব লাগে আৰু মেইন কথা সেইটো আৰতি ভাগ ৰাতিপুৱা গধূলি 2 ভাগ ৰাতি কৰে প্ৰত্যেক দিনা ৰাতি আপোনালোকৰ নামঘৰত মানে নাম সেৱা কৰেই আৰু প্ৰসাদ মুঠি যোনে যি হয় পায় আৰু যিহেতু ইয়াতে খোৱা বোৱাও ব্যৱস্থা আছে ভক্ত কোনোবা আহিলে খোৱা বোৱাও কৰিব পাৰে আৰু বনাই কোনাই নিজে খাব পাৰে ন সুবিধাখিনি ৰাখিছে ভালেই হৈছে দূৰ দূৰণি ঠাই মানুহ আহিলে ভাল হয় আৰু ন তাকে ঠিক আছে ভাল লাগিল আহি বহুত ভাল লাগিল আহিম আকৌ এবাৰ ঠিকে আছে ক'ব গ'লে এইটো মানে মানা আৰু মনৰ আশা পূৰ্ণ হয় আৰু হয় যাৰ মানে ল'ৰা ছোৱালী নাই সেই মানে মানে বিশ্বাস আৰু সকলোৱে বিশ্বাস যেতিয়া আশা পূৰণ হয় আৰু সকলোৱে ইয়াত আহে আকৌ এবাৰ তাকে তাকে সেইকাৰণে 2টা মণিকূট যে মই আহিয়ে কি চাইছোঁ 2টা মণিকূট এভাগ মানে নিজে নিজে উৎপন্ন নিজে নিজে হোৱা আৰু এভাগ পাতি লৈছে আৰু এভাগ মেলাত উলিয়াই ন সাতোলা এইখিনি কি গাঁও বুলি কয় নহয় নহয় আপোনালোক ডেকা মানুহ ডেকা গাঁও যেতিয়াৰ পৰা ইয়াত চাগে প্ৰমাণ পোৱা হ'ল তেতিয়াৰ পৰা মানে কালিমা লগা মন্দিৰ বুলি কয় আৰু ন
আপোনালোকে ভাবিছে চাগে ভকতসকলৰ কথাতকৈ মোৰ কথাখিনিহে বেছি হৈছে। মই কিয় কাৰণে কৈছোঁ, তেওঁলোকৰ মাতটো অকণ সৰুকৈ অহাৰ বাবে মই কৈহে দিছোঁ দেই। আৰু এটা কথা তেওঁলোকে ক'লে, একেলগে মানুহ আহিছিলে এই নামঘৰটোত, কেইবাগৰাকী মাইকী মানুহ আহিছিলে, তাৰে এগৰাকী মাইকী মানুহৰ গাত ঘপককৈ বৰষুণ পৰি গৈছে, বাকী কাৰো গাত নাই পৰা। মানুহগৰাকীৰ গাত বৰষুণ পৰাৰ কাৰণ হৈছে মানুহজনীয়ে বাঁহী ব্লাউজটো পিন্ধি আহিছিলে, সেইবাবেহে তেওঁৰ গাত বৰষুণ পৰি গৈছে। ভগৱানে তেওঁ সম্পূৰ্ণভাৱে মানে চাফা কৰি দিছিলে। আপোনালোকে এই মন্দিৰটোত এপাক আহিবচোন, মনৰ আশা পূৰ্ণ হ'ব। আৰু সকলো ভগৱানক বিচাৰিম বুলি আহিব নালাগে, নহয় জানো? এনেই এবাক দৰ্শন কৰিবলৈ আহিবচোন, মনটো ভাল লাগি যাব একদম। ময়ো আহিছিলোঁ তেনেকৈ মোবাইলত পাই, আহি যে ইমান ভাল লাগিছে। আৰু এটা কথা কি জানেনে, ইয়াতে যে অন্ন খুৱাইছে কোনো ভক্তই খোৱা নাইকিয়া, ইয়াত ৰাইজে খুৱাইছে। যিসকল মানুহ বাহিৰৰ পৰা আহে তেওঁলোকক একদম মানে কিবা এটা খুৱাই পেলাইহে পঠায়, লঘু আহাৰ। বহুত ভাল লাগিছে সঁচাকৈ। আপোনালোকে এবাৰ আহিব, দৰ্শন কৰিব। ভিডিঅ'টো যদি ভাল লাগে বেলেগে চাবলৈ শ্বেয়াৰ কৰিব।